চব চেচ করলি তই কুকুরে তালা ভিতরে ভিতরে তই এইগিলা কেনে কৰি থৈ দিছিলি আৰু চম্পক তইতো আমাৰ ঘৰ চিনি পা তই একবাৰো কিয় নজনালি মোক কিনো কৰিম খুৰা যিহেতু জালাই একে লগৰে চলি আৰু ভণ্টিও কলা তাইও বোলে নাহে বোলে তাৰ লগত তালা এটা আপাৰ বাপে হৈ পেলাই তই আৰু বিয়া পাতবা গৈছা ইটা সমাজে কি কব হ'ব দে আৰু সমাজৰ কথা ভাবি লাভ নাই না মই গম পোৱা নাছিলো না ই হ বুলি ইটা পিছে তই কি কৰিম বুলি ভাবছা কি কৰিম বুলি ভাবছা ইয়াক ডাঙৰ দীঘল কৰি ভাল মানুহ বনাব লাগিব তালা আমি আৰু তোৰ বিয়াৰ কথা ভাবি আছিলো কিমান পাপ কাম কৰলো হয় তালা বোৱাৰীৰ মুখখনো দেখা নাপালো দিয়ক হ'ব দিয়ক খুৰা যি হলটো হলে এতিয়া কেৱল চাব আৰু মোৰ ভাগিনটোক আপোনালোকে মইতো 5 বছৰ ধৰি চালোৱে তাক হ'ব দে আৰু এটা সিগলা ভাবি থাকি লাভ নাই চাও দিছোন মোৰ নাতিটোক একবাৰ বাবু এইটো তোৰ আইতেৰে দে ইমান মৰম লগা হৈছে মোৰ নাতিটো একেবাৰে গোটেই আপাৰ মুখখনে সে বাবুৰ নাম ৰাখছা না বাবু নামটো কৈ দিয়া আইতাক মোৰ নাম জুগুনু হয় জুগুনু 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 নামটো একেবাৰে দেউতাৰ নিচিনা কৈ দেখোনে তই মাই সৰুৰ পৰা সেনকে কবা দিয়ে মোৰ নামটো হয় মোৰ দেউতাইও বোলে নামটো সেনেকে কয় একেবাৰে বাইপে কৈছে দেখোন এই আমক কি নাম থৈছে দেখোন জুগুনু বাবু এইটোৱে দে তোৰ আটা এইটোৱে নেকি মোৰ আটা মুখখন বন্ধ কৰ মাখি শুনব পুৰা বাইপেৰ নিচিনা হৈছে দেখোন মুখখনো তোৰ আৰু জ্বালা ভালকে চাবি আৰু পাৰলি তইও মদ চদ বিলাক অলপ কমবি হ'ব দে চম্পক বাকী বেলেগ চব কমাব পাৰিম কিন্তু চেৰাপটো নৰো দে বেয়া নাপাবি ঐ পাগলা হৈছা নেকি এতিয়া কমাব লাগব তই আগৰ নিচিনাৰ মানুহক জ্বালাগিৰি দেখা লাভ নাই এতিয়া তই অলপ বাবুৰ কথা ভাববি দে হ'ব দে চম্পক যদি তই সময়ত আহি নাপালি হয় বিয়াখন হৈয়ে গেলা হয় দে হ'ব দে আৰু সেইগিলাখান বাদ দি বাবুৰ কিমান ভাল লাগছি নিজৰ ঘৰখন পাইছি হয় দে চম্পক দিয়ক পিছে খুৰা খুৰী মই যাই থাকো দিয়ক এতিয়া যাবা নেংগে ৰ ভাত চাত খাই পেলাই যাবি নাই দিয়ক খুৰা মোৰ কাম আছে না আৰু বাবু আজিৰ পৰা থাকবি দেউতাৰে আৰু ককা আইতাৰ লগত ভালকে মই আহি থাকিম দে মাজে মাজে প্ৰায় বিচৰি থকা আছিলি না দেউতাৰে পালি না এতিয়া হয় দে মামা মোৰ আজিহে ভাল লাগছি তই আহি থাকবি দে হ'ব দে জ্বালা মই যাই থাকো দে মই আহিম দে মাজে মাজে বাবুৰ খবৰ ল'বা আৰু ফোনো কৰি থাকিম দে দে হ'ব দে দে বাবু মই যাওঁ দে যা যা আৰু শুন কুকুৰ আজিৰ পৰা অলপ পৰিৱৰ্তন হবি পাৰলি দে হ'ব দে ইমান ভাল লাগছি মই বাবুক পালো ভাল লাগাটো হ'ব দে 10 পেকেট মান অৰিঅ' বিস্কুট লৈ আনচোন বাবু কিবা অৰিঅ' বিস্কুট দোকানত খুলি দিব যা বিস্কুটৰ ভিতৰত যে ক্ৰীম থাকে হয় নেকি দে হ'ব দে আনি আছো ৰ যা জল্দি লৈ আনি আছো ৰ বাবু আনি আছো তোৰ কিবা অৰিঅ' বিস্কুট আমি আৰু এইগিলা নাখাওৱে না কিন্তু এটা কথা বেলেগ দেচোন পুতেকৰ কাৰণে আনবাই লাগব না মই এনেকে যে অকস্মাত আমাৰ নাতিটো পাম ভাবাই নাছিলো দিয়া হয় দিয়া যি হওক নাতিটো যে পালো হয় দিয়ক ঠিকে কৈছে চাও বাবু চুমা এটা খাওঁ হয়তা মোক যদি এটা চুমা খা মোক 10 টাকা দিব লাগব নহলে চুমা খাবা নেদো কি যে হ'ব মোৰ নাতিটোৰ লগত দে হ'ব দে কাৰণ মই জুগুনু হয় জুগুনু 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 ক'বা নছো আৰু নাতিটো বা কেনে হয় বাপেকৰ নিচিনা নহলেই হ'ল আৰু নহয় ইয়াক সৰুৰ পৰাই ভালকে শিক্ষা দিব লাগিব ইয়াক ভাল মানুহ বনাব লাগব পাপা এইটো নললে একো এটা কৰবা ইয়ে ডাঙৰ কিবা এটা কৰিব লাগব হয় দিয়ক ঠিকে কৈছে আপা সেই বুলি জালে বেলেগ কাম কৰি থৈছিলি দেখোনে ৰমেন দাই মোক গোটেইখিনি কথা কৈছি নহয় তালা কিতা বিয়া পাতছা কিতা তোৰ চলি হৈছে আমি গমেই নাপাও দেখোনে তই ময়ে গম নাপাও চলি যে ইমান ডাঙৰ হৈ গৈছি 5 বছৰ বয়স হৈ গৈছি তই এইটো সেই বুলি তই ভাল কাম কৰা নাছিলি তালা তোৰ ঘৈণীয়েৰে কিজানি তোৰ টেনচনতে মাৰা গৈছিল বোধহয় দে তোকে জীৱনটোত বেয়া ভুল কাম কৰলো সেইগিলা বাদ দি তোৰ পুতেৰ একটো পালি এতিয়া কেৱল তাক ভালকে মৰম কৰ ভালকে ডাঙৰ দীঘল কৰ দে ৰমেন দা ঠিক কথা কৈছা তই ঘণ্টা বাবুই দেখোন অৰিঅ' বিস্কুট নিবা দিছিলে কি অৰিঅ' বিস্কুটে প্ৰথমবাৰ নাম শুনছো ময়ো নাজনো দোকানত উঠবা লাগব দে তহঁতে খাই থাক মই যাই থাকো দে যা যিমান হলেও এতিয়া তই বাইপেক না দায়িত্ব বিলাক ল'বা লাগব দে এইটো দে মই যাই থাকো তহঁতে খা বুলি ৰমেন দা মই বিশ্বাসে কৰিব পৰা নাই এনে ধৰণৰ মালে সেইটো ইটা পাবৰ জুতি পুতেকে ভালকে তাৰ জ্বালাগিৰি বাহিৰ কৰিব বাইপেক যেনে পুতেকো আৰু কম হ'ব না সেইটোও হয় অৱশ্যে এৰাগেৰাৰ পুতেক নহয় জালাৰ পুতেক তেও ভাল জালা দিয়া চলিয়ে হ'ব তাকেইতো এতিয়া সেই খেলখন ভালকে জমব ৰ জালা কি শুনবা পাইছো বিয়া চিয়া পাতি চলিৰ বাপেক হৈ আছা মনে মনে গমেই পোৱা নাছিলো শুনা পাইছা নেকি তই পাইছো ৰ কিন্তু এটা কথা দে বেয়া লাগছি ঘৈণীয়াৰে বোলে মাৰা গৈছি জীৱনটোত সেইটো দুখে পাহৰিবা নৰিম আৰু কেতিয়াও মই ধৰিয়ে মাৰা গৈছি কিজানি বিয়া চিয়া পাতি খবৰে ল'ব যোৱা নাছিলি বোলে কি কৰবি কপালত যি লিখা আছিল আৰু সেয়ে হ'ল দে হ'ব দে আৰু ইটা আৰু সিগলা দুখ কৰি থাকি লাভ নাই দে ততে আপাটোক আৰু তোৰ নিচিনা নবনবি একদম ইটাৰ পৰাই পঢ়া পাতিত গুৰুত্ব দিবি তাক ভালকে দে হ'ব দে কমলা দা তই আৰু কমলা বুলি মাতছা মোক এইবাৰ ক'ব লাগে মোৰ নাম কমলাকান্ত কমলা নহয়তো চৰি কমলাকান্ত দা সদায় সদায় জানি বুজি যে এখন ধেমালি গৰাহীত ধৰি ভাল নালগে মোৰ দে হ'ব দে সেইগিলা বাদ দি অৰিঅ' বিস্কুট আছে নেকি তোৰ তাত কি অৰিঅ' বিস্কুটে নামে শুনা নাই আজিলৈকে মই দোকানত আহিবা সেই ধৰিয়ে ভাল নালাগে দোকানখন খুলি থ কিয় তই যদি একো বস্তুৱে নাপায় তোৰ তাত সদায় তোৰ দোকানত দেখোন এই ব্ৰিটিছৰ যুগৰ বস্তুগিলাহে পাওঁ আটা বিস্কুট কুকিজ বিস্কুট মেৰিগ'ল্ড বিস্কুট কথা নকবি মোৰ দোকানত নাপাওঁ বস্তুৱে নাই কিবা অৰিঅ' বিস্কুট এইগিলা কম দামী বিস্কুট বৰে সেই ধৰি মই নানো মোৰ দোকানৰ কাটা বিস্কুট খাই চাবি হ'ব দে একদিন নিছিলো তাকো কেনে বাছ আইছা হ'বা পাৰে না হ'ব দে নালগে দে তোৰ একো বিস্কুট এটা কাম কৰবি তই দোকানখন এতে খোলাতছে ঘৰৰ ভিতৰত খুলবি তোৰ বেছি লাভ হ'ব দে
এই কথা ভালকে কবি বুলি কৈছো। দোকানত সোমাই পেলাই ভুল কৰো অকমান আগলৈকে যাম মুঠতে বাবু কৰিও বিস্কুট খুৱাই এৰিম মই চালা তিৰি কিমান কৈ আছো যে বন্ধনত এটা লোন লৈ পেলাই দি অলপ দোকানখন ভাল কৰো। মোৰ কথা শুনলিহে সদায় ঘণ্টা দোকানখন খুলি পেলাই মাখি মাৰি থাকোতে দিন যায় মোৰ। কালি গোটেই দিনটোত বিক্ৰী গৈছে মাত্ৰ 15 টকা। দোকানখনত যদি মালে ভৰবা নৰো বিক্ৰী ক'ৰ পৰা কৰিম। খং উঠলি সঁচাকে দোকান চোকান বাদ দিম ঘণ্টা। দাদা অৰিঅ' বিস্কুট হ'ব নেকি নে আপোনাৰ দোকানত আছে কেই পেকেট লাগব? দিয়ক 10 পেকেটে দিয়ক 10 টকাত কেই পেকেট পাম বাৰু 10 টকাত 10 পেকেটে পাব। আহক মেকুৰী খোজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। প্ৰথম প্ৰাইজ হিচাপে লাভ কৰিব বিশাল আকাৰৰ জাপানীজ গাহৰি 4টা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে লাভ কৰিব এজাল খাহী ছাগাল 4টা আৰু তৃতীয় পুৰস্কাৰ হিচাপে লাভ কৰিব নগদ ধন 10,000 টকা। দাদা এইগিলা কি প্ৰতিযোগিতা চলছি হে নকব দিয়ক আৰু এইগিলা ক'ৰ কি প্ৰতিযোগিতা পাতপা ধৰছি। আপুনি মোবাইল টিভি দেখা নাই নেকি? আপিগিলাই যে ফেশ্বন শ্বত কিবা কেটৱাক কৰে যে একদম পেংটা পেংটি ভাজ দি পেলাই যে খোজকাঢ়ি দেখুৱায় সেইৰে প্ৰতিযোগিতা পাতছি। এনে অংশগ্ৰহণ কৰবা নৰে 30 টকা দি পেলাইহে অংশগ্ৰহণ কৰবা পাৰিব। সেইগিলা প্ৰতিযোগিতাহে পাতি আছে সিহঁতে ঘণ্টাৰ প্ৰতিযোগিতা পাতছি আৰু তাতে বোলে সিহঁতৰ প্ৰতিযোগিতাত ছোৱালী মানুহে অংশগ্ৰহণ কৰবা নৰে বোলে অকল পুৰুষৰ কাৰণেহে বোলে। কি কথা কয় হে পুৰুষে আৰু কেটৱাক কৰিব না বানৰো সিহঁতেহে জানে। আহক মাত্ৰ 30 টকা দি অংশগ্ৰহণ কৰক। যদিহে আপোনালোকৰ কপালখন চোতাল নহয় ইয়াকে মেকুৰী ক্ৰছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু জিকি পেলাই পুৰস্কাৰ লাভ কৰক। আইটি তুমি অংশগ্ৰহণ কৰিবা নেকি? অংশগ্ৰহণ কৰিম ৰ'ব কিন্তু কিহৰ প্ৰতিযোগিতা মেকুৰী খোজ প্ৰতিযোগিতা। নে বুজা নাই নহয় কিবা মেকুৰী খোজ প্ৰতিযোগিতা মেকুৰীৰ নিচিনা খোজ কাঢ়বা লাগব নেকি? এটা অৰিঅ' বিস্কুট খিনি দিয়ক না। দিব ৰ'ব অলপ ৰখকচোন বড়ো তয়ো মেকুৰী খোজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবি কৰিম ৰ কিন্তু কি প্ৰতিযোগিতা ভালকে বুজা নাই ৰ এই কুকুৰ টিভি চিভি দেখা নাই আপি চলি গেলে যে পেংটা পেংটিকে ভাজ লাগি পেলাই যে খোজকাঢ়ি দেখুৱাই যে কেটৱাক বুলি কয় যে সেইৰে প্ৰতিযোগিতা কিনো কয় ৰচোন তথাপিতো ভালকে শুনি ল দাদা মেকুৰীৰ নিচিনা খোজকাঢ়ি পেলাই দেখলি হ'ব না? নাই মেকুৰীৰ নিচিনা নহয় এনেকে খোজ কাঢ়বা লাগব সেইটো আমাৰ ফালৰ পৰা শিকাই দিয়া যাব। তাৰে ভিতৰত যোনে জিকে পুৰস্কাৰ কেইটা পাব আৰু এইটো প্ৰতিযোগিতা বিশেষকে পুৰুষসকলৰ কাৰণে কৰা হৈছে। অংশগ্ৰহণ কৰিবলৈ মাত্ৰ 30 টকা দিলে হয়। প্ৰথম পুৰস্কাৰ হিচাপে পাব বিশাল আকাৰৰ জাপানীজ গাহৰি 4টা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে পাব তেজাল পাঠা ছাগাল 4টা আৰু তৃতীয় পুৰস্কাৰ হিচাপে পাব নগদ ধন 10,000 টকা। ঘণ্টা মাথাটো মাৰবা পাৰি তাতে বোলে আৰু কিবা জাপানীজ গাহৰি 4টা গাহৰি দিব ঘণ্টা প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰবা লাগিল আপোনালোকে আৰু প্ৰতিযোগিতা পাতবা আৰু বেলেগ নাপালা নাই অলপ বেলেগ ধৰণৰ প্ৰতিযোগিতা পাতবা ওলছো মানে ই যে হ'ব মানে দাদা মই অংশগ্ৰহণ কৰিম দিয়ক তই কোনদিনাৰ পৰা লেডি ধলি এইটো কিবা লেডিছৰ কথা নেকি সিহঁতৰ ফালৰ পৰা শিকাই দিব দেখোন তাক খালি দে তই ঠিক আছে বাৰু তোমাৰ নামটো? মোৰ নাম ফফলা বড়ো। ঠিক আছে শুনক মোক কিন্তু অলপ ভালকে শিকাই দিব লাগিব প্ৰথম পুৰস্কাৰটো নাপালেও দ্বিতীয় পুৰস্কাৰটো পাব লাগিব পাব আমাৰ ফালৰ পৰা ভালকে শিকাই দিয়া যাব। কেৱল ভালকে শিকলি হ'ল কিন্তু মাত্ৰ 2 দিনে শিকাই দিয়া যাব কাৰণ প্ৰতিযোগিতাটো 2 দিন পিছতে পাতা যাব। মোটামুটি ভজনপাৰা ছাগালপাৰাত পাতা হ'লে আজি সেইকাৰণে তোমালোকৰ নিংনিপাৰা গাঁৱত আহিলো। ঠিকে আছে দিয়ক বড়ো তই খাই ফেললি কি তিৰিমা বস্তুৱে তই হ'ব যা মই তিৰিময়ে যা ফেললি তই হ'ল আপোনাৰ লগৰটোৱে কি অংশগ্ৰহণ কৰিল নেকি? কৰিব বোলে তাক লগ বুলি কবাই লাজ লাগে দিয়ক 10 পেকেট অৰিঅ' বিস্কুট দিয়ক তোৰ কি প্ৰতিযোগিতা মাখা পাতপা ধৰছি যে কি কৈছি তাক লাগি 30 টকা কৰি সিহঁতৰ যি ইনকাম হ'ল ইমান মানুহ অংশগ্ৰহণ কৰছি আৰু পুৰস্কাৰৰ লোভত গোটেই তিৰি নিচিনা খোজ কাঢ়বা যায় কিন্তু যাৱত নাই তাকে এইটো কুকুৰহঁতে আৰু প্ৰতিযোগিতা পাতবা বেলেগ প্ৰতিযোগিতা বানাই দিয়ক অৰিঅ' বিস্কুটটো দিয়ক দি আছে ভাগিন যেনকে হ'লেও কিন্তু আমি ফাৰ্ষ্ট পুৰস্কাৰটো ল'বাই লাগিব গম পাইছা না নাই? মামা মুঠতে আমাৰ তিনকটাৰ মাজৰ কোনোবা এটাই জিকলি হ'ল আৰু মোৰহে লাজ লাগবা ৰচি মানুহগিলাই না আৰু লাজে দিয়ে ঐ ভিনি লাজৰ পিছত মৰি আছা তই 4টা কৰি জাপানীজ গাহৰি দিব ধেমালি দাম হ'ব হয় দে মামা ঠিক কথাই কৈছা তোতো হয়ে ৰচোন আৰু শুন ভাগিন সিহঁতৰ তাতেতো শিকিমে গোটে মোবাইলত চাইও অলপ শিকবা লাগিব গম পাইছা না নাই? মইতো বহুতখিনি শিকলোৱে দে আমাক দুটাক অলপ দেখে দি অলপ প্ৰেক্টিচ কৰো ইটাৰ পৰাই আৰম্ভ কৰি দিওঁ দে হ'ব দে মই দেখাই দি আছো ৰ চা এনকে পুৰা মচনত খোজ কাঢ়বা লাগব দে চাই আছো দে বঢ়িয়াকে কৰচোন আৰু এনকেও দিবা লাগব এটা পুৰস্কাৰৰ লোভত কি যে কৰবা লগা হৈছে উপায়ো নাই 30 টাকাকে 90 টকা দি অংশগ্ৰহণ কৰিলো তিনকটাই পাৰবি না মামা? পাৰিম ৰ তই এফালে আইতা মই কৰোৱাচোন এনে ঠিকে আছে না ভাগিন মচনটো? আছে কিন্তু তোৰ পেটটোহে ওলা যায় গোটেই কেম্বা দেখা হৈছে নলে ফেলে কি হ'ব কুকুৰটোৰ কিন্তুত মোটামুটি 10 বাৰ মান ভাতে খাই কুকুৰে হ'ব দে ভিনি গোটেই 10 বাৰ নাখাওঁ গোটেই হ'ব দে প্ৰেক্টিচ কৰ ভালকে একলে মই কৰিলেও নহ'ব তয়ো কৰবা লাগব হ'ব দে আকৌ তয়ে কৰি লচোন ভাগিন ঠিকে আছে না? হৈছে দে বঢ়িয়া হৈছে এতে আৰু কি কৰবা ৰছি এইগিলাখেন জ্বালা দে দেখোন ক'ৰ পৰা আহিলি আহিলো ৰ দোকানত গেছিলো বিস্কুট আনবা আৰু কি শুনবা পাইছে তোৰ বোলে আপা এটা আছে যি আনছা বোলে ঘৰত এৰে পৰা পলয় ভাল হ'ব নহ'লে বা লাষ্ট পাই মৰবা লাগব সিহঁতৰ লগত হয় দে মেলো ঠিকে শুনছা কিন্তু বৌটো বোলে মাৰাই গেছি হয় দে তহঁতৰ ঘৰত যাম বুলি ভাবিয়ে আছো ৰ বাবুটো বোলে পুৰা তোৰ নিচিনাই হয় দে
কিন্তু মামেৰে আৰু এনেকে পেংটা পেংটি ভাজ লাগি পেলাই কি কৰি আছে? কি করবো আর কেটওয়াক করি আছে কেটওয়াক। কিয়ে জ্বালা তই অংশগ্ৰহণ কৰা নাই প্ৰতিযোগিতাত? তহঁতেও অংশগ্ৰহণ কৰছা তাতে? একলে আমি দুটা নহয় দেউতাইও আমি তিনকটাই আমি যেনে প্ৰেক্টিচ কৰি আছো আমাৰ তিনকটাৰ এটাই হলেও ফাৰ্ষ্ট প্ৰাইজ আনিমে। আমাক দেখা নাই সেইটো পেট লৈ পেলাই কেটওয়াক কৰা প্ৰেক্টিচ কৰি আছে। তহঁতে চবে পাগলা হৈছা নেকি নে? তহঁতে কি তিৰিমুৱা হৈ গেলি কাৰণ সেগেটা পুৰস্কাৰৰ কাৰণে? এই জালাদা সাধাৰণ নহয়। ই 4টা গাহৰি দিব, সেই 4টা গাহৰিতে মোটামুটি 2 লাখ মান টাকা হব। বুলি ভাবছা জাপানিজ গাহৰি হয় জাপানিজ। পইচাও দিব, তৃতীয় পুৰস্কাৰ 10,000 টকা। তইও অংশগ্ৰহণ কৰনি? কদে বাছা তহঁতে কৰ প্ৰেক্টিচত লাগি যা পুৰা। পাৰলি অলপ এই জালাৰ নিচিনা মৰ্দ হবা শিক মৰ্দ। হ'ব যায় ঘণ্টা তোৰ মৰ্দাংগিনী কথা মোক দেখাবা নাইবি। যা ইয়াৰ পৰা আমাৰ সময় নষ্ট নকৰবি, আমাৰ প্ৰেক্টিচ চলি আছে। দে হ'ব দে লাগি থাক। আমাক সি জ্ঞান দিবা আহিছে কুকুৰে। এই জ্বালাই গেল না? গেল গেল। এই জ্বালাক কৈছা নেকি ময়ো অংশগ্ৰহণ কৰা বুলি? কৈছো তাতে কি হ'ল? ইচ খালি মোৰ সন্মান গোটেই খালি। মই সেই ধৰিয়ে সি আহি পললো। হ'ব দে গম পালা তাতে কি হ'ল? কথা কবাইছা গোটেই গাঁৱত এতিয়া সি ঢোলবাজে ফুৰব কৰা বুলিতো নকলি ওলা হয়। হ'ব দে ভিনি লাজ কি হ'ল? তহঁতে এখন ঘৰত জাপানীজ গাহৰি আহি পাবাই লাগব। কৈছি দে খচ্চৰ কথা নকবি তই। আপুনি বিশ্বাস কৰব খবৰটো গম পাই গতে মই ৰবাই নল্লো। আমাৰো বাবুই মানে একদম পাগলা কৰি দিলা চাই বোলে জালাৰ আপাটো কেনে। ঠিকে কৈছা দে, ভালে কৈছা। ভালে হ'ল দিয়ক আপুনিও একলে থাকবা লাগে এতিয়া নাইটনেক এটা পালা আৰু কি লাগে। তাকেইতো এতিয়া কেৱল জ্বালাই ভাল হলিহে হ'ল আৰু। হ'ব দিয়ক কিয় নহ'ব। হ'ব দে গোটে তাতে ইমান খং কৰবা লাগে না। তোকনো গোটে কি ভাল দেখি তোতেৰে নিচিনা চুলি কেটলা হালধা ৰঙৰ তই মাথাত হাগা যেন পাই। হ'ব দে সেইগিলাখান বাদ দি পাঞ্জা খেলবি নেকি মোৰ লগত? মই সিগলা খেলি ভাল নাপাওঁ। তই তিৰি মানুহ নেকি? লুডু খেলা মানুহ নেকি তই? ঘৰত দদে মায়েৰে লগত লুডু খেলি থাকা তই। তোম আছে যদি মোক পাঞ্জাত হাৰে দেখছো। না দে পিছে আৰম্ভ কৰ। দে চাওঁ দে কিমান জোত তোৰ। দে জোৰ লাগ চাবি আৰু গোল বটলে দি চিনা বল দিয়া তোৰ। তই বা জুগুনুৰ পাৱাচ্ছা দুখ পাইছো। এনে পাল্লি না জুগুনুৰ লগত পাঞ্জাত তই ঘৰত মায়েৰে হেতৰ লগত লুডু খেলি থাকোতে যাব যা। যাব কিবা হৈছে নেকি নে কাইজা লাগছা নেকি তহঁতে? লাগা নাই দে। দে আজি হাৰলি আৰু কাৰণ আজি মোৰ মচন উঠা নাই। একদিন না মচন উঠিলেহে গম পাম তই মোক হাৰবা পাৰা না নৰা। থয়ে জুগুনুৰ আগত লেবেল ঢালি লাভ নাই। জুগুনু হয় জুগুনু। হ'ব দে গোটে বাইপে নিচিনা কৰবা নাংগে। কৰিমে বাপ যেনে বেটাও একে। পুৰা পাইলছৰ সমস্যাটো অলপ ভাল পাইছি না? সেইটো সমস্যা আৰু কোনদিনা ভাল হ'ব মোৰ? বহুত জল্দি সমস্যাটো আপোনাৰ যাব ৰ'ব। মানে এইটো বেমাৰৰ এটা বেলেগ এটা ঔষধ বানাম। বৰ্তমান মানে মই অধ্যয়ন কৰি আছো। এইবাৰ যিটো ঔষধ ওলম নাই একবাৰ লগলি আপোনাৰ পাইল শেষ হৈ যাব। কৈয়ে সঁচাকে পাৰবি নেকি? বৰ্তমান অধ্যয়ন কৰি আছো, বেছি দিন নাই আৰু বহুত জল্দি উলিয়াই আছো ৰ'ব। দে ভেকো উলো ভাই, নহ'লে একদম জ্বালা দিবা বাকী নাই এইটো বেমাৰে মোক। হ'ব বহুত জল্দি ঠিক হ'ব, টেনশ্যন ল'ব নালাগে আপুনি। ঘণ্টা বৈদ্য নিচা লাগছে মোৰ। ইফালে যিহে কটি ফাটা ৰ'দডাল দিছি মাথা চাথা ঘণ্টা কেম্বা লাগবা ধৰছি। ইফালে ঘৰত বাবুও আছে, সি গন্ধ পালি না দিগদাৰে হয়। ঘণ্টা ৰাস্তাত নৰসিংহৰ পাত চাত পালি চবে ফেলে যাব লাগব। আস্তে যায়ে থাকো। কিয়ে জ্বালা পুৰা ফিটিং হৈ আহিছা নেকি নে? ফিটিং বেছি হোৱা নাই, গৰমটো বেছি দিছি না। এই গৰমত খাৱাটো কমবি নহ'লে মাৰা যাবি। নাযাওঁ ৰ। ক'ৰ পৰা আহিলি তই? দোকান দে নাই নেকি আজি? এই দোকান দিছিলো ৰ, দোকানখন বন্ধ কৰি এক জাগাৰ পৰা আহিলো ৰ। ক'ৰ পৰা আহিলি? তই গম নাপা আমাৰ গাঁৱত যে মেকুৰী খোজ প্ৰতিযোগিতা হ'ব, তাতে গৈছিলো ৰ। 30 টকা দি পেলাই অংশগ্ৰহণ কৰি আহিলো। যিহে প্ৰাইজ আছে তহঁতে কোনোবা এটা প্ৰাইজ লবাই লাগিব। আজি সেই ধৰি ঘৰত যাই পুৰা প্ৰেক্টিচ কৰিব লাগিব, দোকান চোকান নোখলো আৰু। তইও ইচাৰাতে অংশগ্ৰহণ কৰি? আৰে ভাই কিয় নকৰিম, জাপানীজ গাহৰি দিব প্ৰতিযোগিতা হবা মাত্ৰ 3 দিন আছে আৰু সিহঁতৰ ফালৰ পৰা মানে অলপ শিকাই দিব আৰু কালি যাম মানে শিকবা কাৰণে। বাকী আৰু ঘৰত যাই পেলাই মোবাইলত চাই অলপ শিকো ৰ। বেলেগ ধৰণৰ প্ৰতিযোগিতা পাতছি। জ্বালা তই থাক, মই যাওঁ দে। দে যা। ঘণ্টা মৰ্দাংগিনী দেখে থাকি লাভ নাই। চকুৰ আগত এহেঁতৰ কোনোবাই পুৰস্কাৰ পাব সেইটো হবাই নৰে। ঘণ্টা মই যাই পেলাই 30 টকা দি অংশগ্ৰহণটো কৰিয়ে থৈ আহো। কালি 3টা পুৰস্কাৰে একলে ময়ে ল'ম ৰ। নাই কুচ পানে গেলে কুচ খনা বৰ্তাহে। আৰু মইতো ঘণ্টা এনেও শিকবা নাযাওঁ সিহঁতৰ তাত। পুৰা মোবাইলত চাই পেলাই লগা হলে গোটেই ৰাতি প্ৰেক্টিচ কৰিম। তথাপিতো ঘণ্টা জ্বালাই এই প্ৰতিযোগিতাত কাকো জিকবা নেদে। সকালত যি ভাজ দিম মই নিজিকিম এই প্ৰতিযোগিতাত। এইটো খেলাক লাগি 3 দিন আছে, এই 2 দিন নাযাওঁ। খেলাৰ দিনাখন ডাইৰেক্ট যাম আৰু পুৰস্কাৰ লৈহে এৰিম মই, কাৰণ ময়ো জ্বালা হয়। জ্বালা লগা হলে জ্বালাৰ পৰা জ্বালে নিয়ে হ'ম, কিন্তু প্ৰতিযোগিতাত জিকিহে এৰিম। জাপানীজ গাহৰি তাতে বোলে 2 লাখ টকাৰ। ডাইৰেক্ট পাৱাৰ পিছত বেছি দিম আৰু 2 লাখ টকা দি মজাকে বাইক এখন কিনি লম। বাবুক বঢ়িয়াকে ঘূৰাই থাকবা পাৰি। ঘণ্টাইতে যাই পেলাই অংশগ্ৰহণটো কৰি আহো। ডাঙৰীয়া নামটো লিখক হে মোৰ। কিয় হে অলপ আগত ধোন বিৰাট হাঁহি ফেলে গৈছিলে আপুনি, এতিয়া কিয় আহিছে আৰু অংশগ্ৰহণ কৰবা? হ'ব দিয়ক হে নামটো লিখি লওক। লিখিম কি নাম বাৰু? জ্বালা তালুকদাৰ। নামটো বৰ বেলেগ ধৰণৰ। কিন্তু জাপানীজ গাহৰি কেইটাৰ দাম সঁচাকে 2 লাখ মান পাম না? 2 লাখৰ বেছিহে পাবা। ডাঙৰীয়া অলপ মাত দিবচোন। কওকচোন। অলপ আগত দেখোন বৰ লেবেল দি থৈ গেলে আপুনি বোলে এইটো প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে বোলে।
বৰ ডাইলগ দি গৈছিল দেখোন এইগিলা বোলে অকল তিৰি মানুহে কৰে। একো নহয় কিনো আৰু চবে দেখোন অংশগ্ৰহণ কৰিয়ে আছে সেই ধৰি ময়ো কৰি দিলো আৰু এনে নামত কম সিহঁতৰ 30 টকা এটা আৰু বেছি লাভ হ'ব বেয়া লাগে না বেচেৰাহঁতে যেনকে থিয়া দি আছে ৰ'দত। হ'ব দিয়ক সেই কথা নক'ব আপুনি লেকচাৰ দিয়ে পুৰস্কাৰৰ লোভত অংশগ্ৰহণ কৰিব ওলছি সেইটো নকয়। এই নহয় ডাঙৰীয়া আপুনি ভুল ভাবছে আমি যিটো নকৰো বুলি কওঁ নকৰোৱে আপোনালোকৰ নিচিনা নহয়। ঘণ্টেশ্বৰে বেছি বকি আছে কিন্তু তই মই অংশগ্ৰহণ কৰো বা নকৰো তাতে তোৰ ক'বা লাগি আছে নহয় অলপ আগত বৰ একেবাৰে মৰ্ডৰ ডাইলগ বিলাক দি থৈ গৈছিল না সিদ্ধৰি ক'লো আৰু। হ'ব যা তই জ্ঞান দিবা নাংগে মোক। কুকুৰে পুৰস্কাৰৰ লোভত লাইনত আহি গৈছে মালটোও খাতৰা আছে যেন পাইছো। দিয়ক হ'ব দিয়ক বেয়া পাবা নাংগে আৰু কোৱা কাৰণে। মই থাকোতে বেলেগক জিকপা দিম চালা কঁকাল পুৰা ভাজ লগাই দিম। নমস্কাৰ ৰাইজসকল এই জালা তালুকদাৰে এতিয়া কেটৱাক কৰিব ওলাইছো যাতে আপোনালোকে একেলগে সহযোগ কৰে পুৰা এনকে কম মঞ্চত যাই ফেলে জলৱা ফেচন কাহিয়ে জলৱা পুৰা মঞ্চ কপে ফেলক প্ৰথম পুৰস্কাৰ লৈহে এৰিম মই। অ দেউতা তোৰ কি হৈছে পাগলা হৈছে নেকি ইয়ে বাবু কেনকে ভাজ লাগি আছা দেখোন তই তোৰ বাপেৰে মেকুৰী খোজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছি গম পাইছা নাই এই মেকুৰী খোজ প্ৰতিযোগিতাই এই তই সেইগিলা বুজি নাপা আৰু চাবি এই প্ৰতিযোগিতাত বাপেৰে জিকি 2 লাখ টকা আনব তাৰ পিছত 2 লাখ টকা দি বাইক লৈ দুটাই ঘূৰি থাকিম পুৰা কিনো অ বাবু সেই ধৰি মই মেকুৰী খোজৰ প্ৰেক্টিচ কৰি আছো এতিয়া গম পাইছা না তই মেকুৰী খোজ কৰি আছা যদি মেকুৰী নিচিনা খোজকাৰ এইটো মেকুৰী খোজ অলপ বেলেগ ধৰণত দে নাচনো দে কি কৰি আছা আৰু তই তাই ভাত খাবা মাতছি ভাত হৈছি অ যা যাই আছো হ'ব দে জলৱা ফেচন কাহিয়ে জলৱা। আৰু বন্ধুসকল ভিডিঅ'টো আজিৰ কাৰণে ইমানেই আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব আৰু কমেণ্টছ কৰিব কেনে পালা ভিডিঅ'টো চাই বন্ধুসকল আজিৰ কাৰণে বাই বাই।